পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ দ্বাৰা আয়োজিত এয়া সামূহিক বিবাহ সংস্কাৰ। আমি ইয়াত শব্দটো সংস্কাৰ বুলি কৈছোঁ। আমি জানো আমাৰ সমাজত বহুত যুৱক যুৱতী থাকে, সিহঁতে বিয়া হয় যদিও সিহঁতে সামাজিকভাৱে স্বীকৃতি নাপায়। এই সামাজিক স্বীকৃতি দিয়াৰ বাবে এই সংগঠনে আজি বহু বছৰে অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এনেধৰণে সামূহিক বিবাহ ব্যৱস্থাৰ জৰিয়তে তেখেতসকলক সংস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছে। আমি বিশ্বনাথ চাৰিআলিটো বহু বছৰ আগৰ পৰা, আজিৰ পৰা প্ৰায় 15-20 বছৰমান আগৰে পৰাই এনেধৰণৰ কাৰ্যক্ৰম আমি অনুষ্ঠিত কৰি আহিছোঁ। মোৰ মনত পৰিছে, আমি প্ৰথমে বুঢ়া বাবা থানত, তাৰপিছত সাধাৰণ চাহ বাগিচা আৰু বেলেগ বেলেগ স্থানত এনেধৰণৰে সামূহিক অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ। আজি প্ৰায় 303 গড় দৰা বৰ বিবাহৰ দৰা কইনা আজি উপস্থিত আছে। আমি দুটা পদ্ধতিৰে আজি ইয়াত বিবাহ সংস্কাৰ দিম। এটা আপোনালোকে বৈদিক পদ্ধতিৰে, দ্বিতীয়টো হৈছে আমি নাম কীৰ্তনৰ জৰিয়তে। আপোনালোকে সোঁফালে দেখিব, তাত নাম কীৰ্তনৰ ব্যৱস্থাৰে অসমত সচৰাচৰ যি ব্যৱস্থা থাকে সেইধৰণে সংস্কাৰ দিয়া হৈছে আৰু ইয়াত বৈদিক প্ৰথাৰে সংস্কাৰ দিয়া হৈছে। আৰু আমি লগ পাইছোঁ সকলো মানুহে সহযোগ কৰিছে। আশা ৰাখিছোঁ এই ব্যৱস্থা আমি আগলৈ চলাই থাকিম আৰু এনেধৰণেৰে আমাৰ যুৱক যুৱতীসকলে বিবাহ হ'ল, ল'ৰা ছোৱালী হ'ল, কিন্তু আনুষ্ঠানিক সংস্কাৰটো হোৱা নাই, তেনেধৰণৰ আমি কাম কৰি যাম। পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সমূহ ৰাইজক এই অনুষ্ঠানত সহযোগিতা মই কামনা কৰিছোঁ।